নমস্কাৰ জুবিন ক্ষেত্ৰৰ পৰা আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জুবিন পত্নী গৰিমা গাৰ্গে কেইবাটাও হুংকাৰ প্ৰদান কৰে বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাক যথা সময়ত জুবিন গাৰ্গে ন্যায় নাপালে অসমত আন্দোলন আৰম্ভ হ'ব জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছো আৰু যুদ্ধ কৰি যাম অসমবাসীলৈ কেইবাটাও আহ্বান জনাই জুবিন পত্নী গৰিমা গাৰ্গে সবিশেষ জনাইছো ভিডিঅ'টি অলপ স্কিপ নকৰাকে হেকলৈকে চাই থাকিব আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব ডিজিটেল আন্দোলনৰ বাবে প্ৰত্যেকগৰাকী জুবিন অনুৰাগীক আজিৰ এই ভিডিঅ'টিৰ কমেণ্টত #justice4Jubin Garg বুলি নিশ্চয় লিখিব জুবিন পত্নী গৰিমা গাৰ্গৰ মন্তব্য জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছো আৰু যুদ্ধ কৰি যাম আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে কেৱল আমি জানো আমি ধৈৰ্য শান্তিৰে অপেক্ষা কৰি আছো আমাক ন্যায় লাগিবই বহুত কষ্ট হৈছে জুবিনক অমৰ কৰি ৰখাৰ দায়িত্ব হৈছে আমাৰ জুবিনক অমৰ কৰি ৰখাৰ দায়িত্ব আমাৰ গোটেই অসমবাসীৰ জুবিনক সুঁৱৰি মঞ্চত উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছো আৰু যুদ্ধ কৰি যাম বুলি মন্তব্য জুবিন পত্নী গৰিমা গাৰ্গৰ জুবিনৰ লগত ছিংগাপুৰত কিয় এনেকুৱা হল জুবিন ক্ষেত্ৰত গৰিমা গাৰ্গৰ হিয়া ভঙা কান্দোন মঞ্চৰ পৰাই গৰিমা গাৰ্গৰ প্ৰশ্ন জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হল প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক লাগিবই প্ৰতিজন অসমীয়াৰ আত্মাত সোমাই আছে জুবিন গাৰ্গ কোটি কোটি মানুহৰ মাজত জুবিন জীয়াই থাকিব লাগিব আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব জুবিনে কৰিব বিচৰা সকলোৰে কাম আমিহে কৰিম সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব নৱপ্ৰজন্মক ভাল পাইছিল জুবিন গাৰ্গে নৱপ্ৰজন্মৰ বাবে বহুদিন কান্দিছে জুবিন গাৰ্গে নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সপোনবোৰক কঢ়িয়াই নিয়ক মোৰ কাষত সদায় থাকক আপোনালোকে আমাৰ শক্তি কান্দোনত ভাঙি পৰিল গৰিমা শইকীয়া গাৰ্গ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাৰ লাগিবই বুলি গৰিমা গাৰ্গৰ মঞ্চৰ পৰাই হুংকাৰ ইফালে অখিল গগৈয়ে বিধায়ক পদ এৰি হলেও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে কৰিব যুদ্ধ নাটক নহয় ন্যায় লাগে চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ন্যায় নাপাই জুবিন গাৰ্গে বুলি মন্তব্য অখিল গগৈ চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ জুবিনৰ তদন্তৰ নামত চৰকাৰে মাথো ৰাজনীতি আৰু নাটক কৰি আছে জুবিনৰ ন্যায়ৰ দাবীত কাইলৈৰ পৰা সকলো ৰাজপথলৈ ওলাই আহক জুবিনৰ ন্যায়ৰ বাবে ময়ো যিকোনো সময়তে ৰাজনীতি ত্যাগ কৰিবলৈ সাজু আছো চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত ৰাজনীতিৰ অভিযোগ তুলি সৰব অখিল গগৈ এমাহ পাৰ হল এতিয়া অসমবাসী আৰু সবলভাৱে মাত মাতক চৰকাৰে যেনেকৈ আগবাঢ়িব লাগিছিল তেনেদৰে আগবঢ়া নাই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া দেখি অসমবাসী মুঠেও সন্তুষ্ট নহয় জুবিন হত্যাৰ বলি হৈছিল যদি দোষীক চিনাক্ত কৰি ফাঁচি দিব লাগে অৱহেলাৰ কাৰণে জুবিনে প্ৰাণ হেৰুৱালে যদি দোষীক যাৱজ্জীৱন জেল দিয়ক ন্যায়াধীশৰ তত্বাৱধানত CBI তদন্তৰ দাবী বিধায়ক অখিল গগৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উচিত ন্যায় প্ৰাপ্তিৰ সময় এয়াই হৈছে বুলি অখিল গগৈৰ মন্তব্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত জুবিন গাৰ্গে ন্যায় পোৱাটো অসম্ভৱ বুলি মন্তব্য অখিল গগৈৰ 21 অক্টোবৰত বন্ধ ঘোষণা কৰিলে প্ৰশাসনে হয় 21 অক্টোবৰে বন্ধ ঘোষণা কৰিছে প্ৰশাসনে কোন কোন ঠাইত বন্ধ থাকিব সবিশেষ জানক 21 অক্টোবৰক লৈ প্ৰশাসনে কৰিলে ডাঙৰ ঘোষণা 21 অক্টোবৰত বন্ধ ঘোষণা প্ৰশাসনৰ কি বন্ধ থাকিব জাননী যোগে উল্লেখ জিলা প্ৰশাসনৰ দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কামৰূপ মেট্ৰ জিলাত সকলো চৰকাৰী কাৰ্যালয় শিক্ষানুষ্ঠান বন্ধ ঘোষণা সকলো ধৰণৰ বিত্তীয় অনুষ্ঠান বন্ধ ঘোষণা কৰিলে প্ৰশাসনে 21 অক্টোবৰক লৈ প্ৰশাসনে কৰিলে ডাঙৰ ঘোষণা
জুবিন পত্নী গৰিমা গাৰ্গৰ আন এক ডাঙৰ খবৰ, এক বহুতে ডাঙৰ আহ্বান। জুবিন চিধা মানুহ আছিল, তদন্তও চিধা হ'ব লাগিব। হয়, জুবিন এজন চিধা মানুহ আছিল। সদায় জুবিন গাৰ্গে কৈছিল, মই চিধা মানুহ আৰু মই সদায় চিধা কথা কওঁ, কাকো কেয়াৰ নকৰোঁ আৰু জুবিনৰ তদন্তও চিধা হ'ব লাগিব বুলি জুবিন পত্নী গৰিমা গাৰ্গৰ হুংকাৰ। জুবিন চিধা মানুহ আছিল, সকলো চিধা হ'ব লাগিব। জুবিনৰ তদন্ত চিধা চিধি হ'ব লাগিব। ভাৰতীয় ন্যায়পালিকাৰ ওপৰত আমাৰ আস্থা আছে। শান্তিপূৰ্ণভাৱে আমি সকলোৱে অপেক্ষা কৰি আছো। জুবিনৰ সৈতে কি হৈছিল আমি জানিবই লাগিব। জুবিনৰ ঘটনাৰ বিষয়ে জানিবলৈ সকলোৱে অপেক্ষা কৰি আছে। সঁচাটো জানিবলৈ আমাৰ হৃদয়ত একুৰা জুই জ্বলি আছে। সঁচাটো জানিবলৈ আমাৰ হৃদয়ত একুৰা জুই জ্বলি আছে। থুকাথুকি মাতেৰে জুবিন ক্ষেত্ৰত পত্নী গৰিমাৰ এই ডাঙৰ মন্তব্য। জুবিন চিধা মানুহ আছিল আৰু সকলো চিধাই হ'ব লাগিব। চিধা চিধি তদন্ত হ'ব লাগিব। প্ৰকৃত ৰহস্য কি, কেনেকৈ মৃত্যু হৈছিল, শেষটো পৰ্যায় কি আছিল, সেই সকলো কথা আমি জানিব বিচাৰোঁ। গোটেই অসমবাসীয়ে জানিব বিচাৰে। গতিকে জুবিন গাৰ্গ চিধা মানুহ আছিল আৰু চিধা চাধি এই তদন্ত হ'ব লাগিব বুলি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ ডাঙৰ আহ্বান। যেন জীৱন্ত জুবিন, 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিলৈ 13 ঘণ্টাৰ যাত্ৰা। হয়, ৰাজ্যবাসীক আজিৰ দিনটোতে উপহাৰ দিছে এক জীৱন্ত জুবিন। 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি, যি প্ৰতিমূৰ্তিটো হুবহু জুবিনৰ দৰে বনোৱা হৈছে, যিটো ইতিমধ্যে উপস্থাপন কৰা হৈছে। যেন জীৱন্ত জুবিন উঠি আহিল বাহনত। আদ্য শ্ৰাদ্ধৰ দিনাই স্থাপন কৰা 11 ফুট উচ্চতাৰ সুদৃশ্য প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তিলৈ ৰাজপথেৰে 13 ঘণ্টা যোৰা যাত্ৰা। উদ্যমী যুৱক যজ্ঞজ্যোতি বৰাৰ আন্তৰিক পদক্ষেপ। পূৰ্ণ অভয়ব প্ৰতিমূৰ্তিলৈ নগাঁৱৰ কাষৰী গাঁৱৰ পৰা হোজাইৰ কাকিলৈ যাত্ৰা। 78 কিলোমিটাৰ যাত্ৰা অতিক্ৰমৰ বাবে লাগিল 13 ঘণ্টা সময়। বৰঘাট বাইপাছেৰে কঠীয়াতলীলৈ লংকাৰ কাকিলৈ বিশাল ৰেলী। ৰেলীৰ দুকাষে জীৱন্ত জুবিনক চাবলৈ শ শ অনুৰাগীৰ ভিৰ। শনিবাৰে বিয়লি 4:19 বজাৰ পৰা আজি পুৱা 5:20 যাত্ৰা। দিনৰ 11 বজাত উন্মোচন কৰা হ'ব প্ৰতিমূৰ্তি। যেন জীৱন্ত জুবিন, 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তিলৈ 13 ঘণ্টাৰ যাত্ৰা। হয়, ৰাজ্যবাসীক আজিৰ দিনটোতে উপহাৰ দিছে এক জীৱন্ত জুবিন। 11 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি, যি প্ৰতিমূৰ্তিটো হুবহু জুবিনৰ দৰে বনোৱা হৈছে, যিটো ইতিমধ্যে উপস্থাপন কৰা হৈছে। যেন জীৱন্ত জুবিন উঠি আহিল বাহনত। আদ্য শ্ৰাদ্ধৰ দিনাই স্থাপন কৰা 11 ফুট উচ্চতাৰ সুদৃশ্য প্ৰতিমূৰ্তি। প্ৰতিমূৰ্তিলৈ ৰাজপথেৰে 13 ঘণ্টা যোৰা যাত্ৰা। বৰঘাট বাইপাছেৰে কঠীয়াতলীলৈ লংকাৰ কাকিলৈ বিশাল ৰেলী। ৰেলীৰ দুকাষে জীৱন্ত জুবিনক চাবলৈ শ শ অনুৰাগীৰ ভিৰ। শনিবাৰে বিয়লি 4:19 বজাৰ পৰা আজি পুৱা 5:20 যাত্ৰা। দিনৰ 11 বজাত উন্মোচন কৰা হ'ব প্ৰতিমূৰ্তি।